বিয়াৰ পূৰ্বে কইনাৰ কৰুণ মৃত্যু। গহপুৰৰ অসম অৰুণাচল সংযোগী পথত শোকাবহ পথ দুৰ্ঘটনা। গহপুৰৰ মধ্য চত্ৰঙৰ এই যুৱতীগৰাকী সুমি প্ৰধান। আজি বিয়াৰ দিন ধাৰ্য কৰা হৈছিল যদিও কৰ্মসূত্ৰে বহিৰাজ্যত থকা ভিনীহিয়েক আহিব নোৱাৰাত 10-11 মেত ধাৰ্য কৰা হৈছিল বিয়াৰ দিন। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস। বিয়াৰ পূৰ্বে বান্ধৱীৰ ঘৰত নিশা কটাবলৈ গৈ জীৱন্তে ঘৰলৈ উভতি আহিব নোৱাৰিলে মধ্য চত্ৰং গাঁৱৰ এইগৰাকী যুৱতী সুমি প্ৰধানে। বান্ধৱীৰ ঘৰত থাকি দুয়ো একেলগে দেওনাবৰীৰ পৰা স্কুটাৰেৰে আহি থকা অৱস্থাতেই অচিনাক্ত বাহনে মহতিয়াই থৈ গ'ল সুমি প্ৰধান আৰু টুটুমণি নাথ নামৰ যুৱতী দুগৰাকীক। গহপুৰৰ বৰিগাঁৱৰ অসম অৰুণাচল সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই মৰ্মান্তিক আৰু ভয়ংকৰ পথ দুৰ্ঘটনা। তেওঁ আমাৰ গাঁৱৰ আটাইতকৈ জনপ্ৰিয়, আটাইতকৈ মৰমৰ ছোৱালী আছিল। আৰু দুখ লগা ঘটনা এনেকুৱা ধৰণৰ যে তেওঁৰ একচুৱেলি আজিৰ দিনটো বিয়া আছিল, কিন্তু তেওঁৰ ভিনীয়েক চাকৰি সূত্ৰে বাহিৰত ছত্তীশগড়ত থাকিবলগীয়া হোৱাৰ বাবে তেওঁৰ অহাত পলম হোৱাৰ বাবে অহা 10 আৰু 11 মে তাৰিখে তেওঁৰ আমি বিয়া ঠিক কৰিছিলোঁ। আৰু গাঁৱৰ মানুহে আৰ্থিক দৈন্যতাত ভুগি থকা পৰিয়াল হিচাপে গাঁৱৰ মানুহবিলাকে তেওঁক আৰ্থিকভাৱে সহযোগ এনেকৈ কৰিছিল যে কেৱল মাত্ৰ বিয়া হ'বলৈহে বাকী আছিল, ভিনদেউ আহিবলৈহে বাকী আছিল। পুৱা 8:30 বজাত সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো। অৰুণাচলৰ দিশৰ পৰা অহা এখন ক'লা ৰঙৰ স্কৰ্পিঅ' বাহনে একে দিশেৰে আহি থকা 2 স্কুটাৰ আৰোহীক মহতিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা। শুনক প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। মই 200 মিটাৰমান আঁতৰত আছিলোঁ। 200 মিটাৰমান আঁতৰৰ পৰা মই এটা শব্দ শুনিছোঁ, ভমকৈ এটা শব্দ শুনিছোঁ। তেতিয়া মই গম পাইছোঁ কিবা এটা হৈছে। তুফান আহি চাইছোঁ, ছোৱালী দুজনীক এখন ক'লা স্কৰ্পিঅ'য়ে খুন্দিয়াই লখিমপুৰ দিশত গুচি গৈছে। তেওঁলোক 2খন গাড়ী আমাৰ অৰুণাচলৰ ফালৰ পৰা আহি আছিলে। ৰেল ব্ৰিজটো পাৰ হৈ যিটো আপোনাৰ চাইনবোৰ্ড আছে, সেই চাইনবোৰ্ডৰ তলতে এক্সিডেণ্টটো হৈছে। কিন্তু এতিয়ালৈকে চিনাক্ত হোৱা নাই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন। আৰক্ষীক চিচি কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰি বাহনখন বিচাৰি উলিয়াবলৈ আহ্বান স্থানীয় লোকৰ। গতিকে সেই গাড়ীখন যদি লখিমপুৰ চাইডে গৈছে, শংকৰদেৱ শিক্ষা নিকেতন, বন্ধন বেংক, সেইখিনিতে আমাৰ চিচি কেমেৰাৰ ব্যৱস্থা আছে। আৰু ইপিনে আমাৰ গ্ৰ'চাৰী বেপাৰী এজন বিমল দাস বুলি, যদি তেজপুৰ ফালে গৈছে গাড়ীখন, তেতিয়াহ'লে তাত ধৰা পৰিব পাৰে। আৰু এটা অপশ্যন আছে কি, গাড়ীখন নিশ্চিতভাৱে অৰুণাচলৰ গাড়ী হ'ব লাগিব। আৰু সেই গাড়ীখন যেতিয়া অৰুণাচলৰ অসমৰ বৰ্ডাৰৰ পৰা চেক পোষ্টৰ পৰা যেতিয়া ওলাই আহিব, চেক গেটৰ পৰা ওলাই আহিব, সেই টাইমিংটো মিলাই পেলাই তেওঁলোকে কেমেৰাৰ জৰিয়তে হয়তো যোগাযোগ কৰিব। আৰু প্ৰশাসনে আমাক সহায় দিছে। বিশেষভাৱে সক্ষম এজন ভাতৃসহ পিতৃ মাতৃৰ সৈতে পৰিয়াল পোহপাল দি আছিল সুমি প্ৰধানে। তাইয়ে আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। তাই ঘৰখন সম্পূৰ্ণভাৱে পৰিচালনা কৰিছিলে, চলাইছিলে। কিন্তু বাপেকে দিন হাজিৰা কৰে, মাকে একোৱেই নকৰে, ঘৰতে থাকে। আৰু এটা শাৰীৰিকভাৱে বিশেষ সক্ষম ভাইটি এটা আছে। আৰু বায়েকৰ বিয়া হৈ গ'ল। তাই কাপোৰ চিলাই কাটিং ইত্যাদি কৰি পেলাই ঘৰখন চলাই আছে। ইফালে টুটুমণি নাথ নামৰ যুৱতীগৰাকীক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। দৰা ঠিক কৰাৰ পৰা আৰম্ভ কৰি বিয়াৰ প্ৰায়বোৰ যা যোগাৰ গাঁৱৰ মানুহেই কৰি দিছিল সুমি প্ৰধানক। বান্ধৱীৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ যোৱাৰ কথাও আছিল সুমি প্ৰধানৰ। ল'ৰা ঠিক কৰাৰ ক্ষেত্ৰতো আমাৰ গাঁৱৰ মানুহেই, আৰু লগতে তাইৰ বিয়াৰ কাৰণে গোটেই যা যোগাৰ এভৰিথিং গাঁৱৰ মানুহে কৰি ৰেডি হৈ আছিলে। আৰু মই অলপতে শুনিবলৈ পালোঁ, তাই যিজনী টুটুমণি নাথৰ গুৰুতৰভাৱে আহত হৈছে, টুটুমণি নাথ আৰু সুমি প্ৰধান দুয়োগৰাকী আজি কিছু বজাৰ কৰিবৰ কাৰণে গুৱাহাটীলৈ যোৱা কথা আছিল হেনো। নিহত সুমি প্ৰধানৰ পিতৃ মাতৃ দুয়োগৰাকী অসুস্থ, ভাতৃ বিশেষভাৱে সক্ষম। এতিয়া একমাত্ৰ উপাৰ্জনকাৰী সুমিৰ মৃত্যুৰ পাছত পৰিয়ালটো কিদৰে চলিব তাকে লৈ দুশ্চিন্তাত পৰিছে গাঁওবাসী। বিবাহিত বায়েকো থাকে বহিৰাজ্যত। লগৰীয়া ঘৰত গৈছিলে, ৰাতিপুৱা আহিলে, কালি দিনটো চিলাই মেচিনত কাপোৰ চিলালে। সন্ধিয়া কাপোৰ আনিবলৈ আহিম বুলি কৈ চেণ্টাৰত আহিছিলে, কাপোৰ চাপোৰ কিনিলে। তাৰপিছত মোৰ ৰাতি হ'ল বুলি কৈ সন্ধিয়া লগৰীয়া ঘৰত মই গৈ আছোঁ লগৰ লগত বুলি কৈ লগৰীয়া ঘৰত গ'ল। তাৰপিছত তাৰ পৰা মোৰ লগত তাৰ ঘৰত কথা হোৱা নাই। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গহপুৰত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই সকলোকে মৰ্মাহত কৰিছে। এতিয়া দুৰ্ঘটনা সংঘটিত কৰা ক'লা ৰঙৰ স্কৰ্পিঅ' বাহনখন আৰক্ষীয়ে বিচাৰি উলিয়াব পাৰিব নে নাই সেয়াহে লক্ষণীয় হ'ব।
গহপুৰৰ পৰা বিপ্লৱ নেওগৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।